নাজিৰাৰ গেলেকীত ড্ৰাগছসহ ৫জন যুৱক আটক। গেলেকীৰ বগীচাপৰিৰ পৰা আটক ৫জনকৈ যুৱক। বগীচাপৰি গাঁৱৰ সুৰক্ষী বাহিনীৰ তৎপৰতাত গেলেকী আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে ৫জন যুৱকক আৰু ২জন যুৱক পলাতক বুলি জানিব পৰা গৈছে। যুৱককেইজনৰ পৰা এটা কণ্টেইনাৰ আৰু ২টাকৈ চিৰিঞ্জ উদ্ধাৰ কৰে। আটকাধীন ৩ যুৱক হৈছে শিৱসাগৰ আমগুৰি এজন, গেলেকী ৰঙাগড়া আৰু আনজন যুৱক হৈছে গেলেকী বগীচাপৰিৰ। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। বহুত সুবিধা দিয়া হ'ল ইয়াক কেলা প্ৰায় 11:30মান বজাত মই চাহ খাব লৈছোঁ। তেনেকুৱাতে মানে কি ফোন এটা আহিলে, আমাৰ মেম্বাৰ এজনে ফোন কৰিলে বিজেপি। তেওঁ ফোন কৰি ক'লে যে ড্ৰাগছ সহ মানে যুৱক 2জনমানক ইয়াত আটক কৰা হৈছে, আপুনি ইমিডিয়েট আহক। মই লগালগ গ'লোঁ তাত গৈ পালোঁ এজন যুৱক মানে আমাৰ ৰঙাগড়াৰ, তেওঁৰ হাতত মানে হেৰি আছিলে, এটা কণ্টেইনাৰ পাউডাৰ আৰু 2টা চিৰিঞ্জও পোৱা হৈছে। তাৰপিছত বাকী এখন বেটাৰী ৰিক্সা লৈ আহিছিলে, তো তাৰপৰা 2জন ল'ৰা ধৰা হৈছিল, তাৰে 3জন ল'ৰা পলাইছিলে। তাৰে এজনক কলপাতত গৈ পেলাই 2জনমান যুৱকে ধৰি আনিলে। তাৰপিছত 2জন ল'ৰা এতিয়া পলাতক। তো এওঁলোকক সোধ-পোছ কৰাৰ মতে এটি ভাড়া কৰি লৈ আহিছিলে বোলে আমগুৰিৰ পৰা। তাৰে 2জন যুৱক আছিলে হালোৱা চুতীয়া বস্তি, সেই 2জন যুৱক পলাই আছে, এতিয়ালৈকে পোৱা নাই। আৰু বাকী 3 আমগুৰি, তো এওঁলোকৰ হাতত একো পোৱা হোৱা নাই। তো থানাক লগালগ গৈ পেলাই তেওঁলোকক চবকে এনকুৱাৰী কৰা হ'ল। তাৰপিছত এই যিজন যুৱকে যুৱকৰ হাতত মানে কণ্টেইনাৰ আৰু চিৰিঞ্জ পোৱা গৈছিলে, তেওঁ কোৱা মতে তেওঁ বস্তুটো ক্ৰয় কৰিছে কাটিক বুলি এজন মানুহৰ পৰা। কিন্তু কাটিকক সোধ-পোছ কৰাত, তাৰ ঘৰ এনকুৱাৰী কৰাত একো নোলালে আমাৰ তাত। আৰু কাটিকক আগতেও মানে আমি এবাৰ সন্দেহত মানে তাক সোধ-পোছ কৰা হৈছিলে এই বিষয়ত, তাৰ ঘৰো এনকুৱাৰী কৰা হৈছিলে, কিন্তু এই বিষয়ত কোনো পোৱা নাই তাৰ ঘৰত। আজিলৈকে তাৰ ঘৰত তেনেকুৱা হোৱা নাই। কিন্তু কাটিকে মাল বিকিছে বুলি মানে কি বাকী মানুহে বুবা কৰা শুনো আমি, এতিয়ালৈকে তেনেকৈ পোৱা নাই। কিন্তু এই ল'ৰাজনো কোৱা মতে কাটিকৰ ঘৰতে বিকিছে বুলি কোৱা শুনিছোঁ, কিন্তু আমি এতিয়ালৈকে বাৰু তেনেকৈ পোৱা নাই। আৰু পুলিচে এনকুৱাৰী কৰি তাৰ ঘৰত একো পোৱা নাই। এতিয়া কথা হ'ল কি, আমি অকল এয়াই নহয়, আমি ভাং হওক, মদ হওক বা অন্যান্য এইবোৰ ক্ষেত্ৰত আমি মানে কি নিবাৰণ কৰিবৰ কাৰণে আমি প্ৰায় মানে হেৰি কৰি এৱাৰনেছ কিছুমান মিটিং কৰি পেলাই আমি মানুহক মানে এইবোৰৰ প্ৰতি এলাৰ্ট কৰি আছিলোঁ। এতিয়া এনেকুৱা এটা হোৱাৰ কাৰণে আমাৰ যুৱকসকলো খুব মানে সচেতন হৈ আছিলে। কিন্তু আজি এই তেনেকুৱা এজন যুৱক ধৰিবলৈ সক্ষম হৈছে। এই ল'ৰাজন ৰঙাগড়াৰ যিজন যুৱক, তেওঁৰ হাতত পোৱা হৈছে। বাকী 2জনৰ ক্ষেত্ৰত মানে তেওঁলোক সন্দেহজনক, কিন্তু তেওঁলোকৰ হাতত এতিয়ালৈকে একো পোৱা নাই। বাকীখিনি আৰক্ষীয়ে কি কৰে নাজানো, আৰক্ষী হাতত আমি গতাই দিয়া হৈছে। এইটো পাউডাৰ এটা ব্ৰাউন কালাৰ, মই বিশেষ বস্তুটো চিনি নাপাওঁ, কিন্তু ব্ৰাউন কালাৰ এনেকুৱা সৰু কণ্টেইনাৰ, এইটো 1 কিমান গ্ৰাম হৈছে। আৰু চিৰিঞ্জ 2টা পোৱা হৈছে, আৰু বাকী তেনেকুৱা বস্তু পোৱা নাই। খালি আমি ইয়াৰ আগতে আমি ইনফৰ্মেশ্যন পাই লগালগ থানাত খবৰ দিওঁ। থানাৰ পৰা এটা দল গৈছে, গৈ পেলাই তেওঁলোকে গোটেইখিনি এনকুৱাৰী কৰিছে। সেইমতে আমাৰ সাক্ষাতে তেওঁলোকক চেক কৰিছে। তাৰপিছত যিজন কাটিক বুলি কোৱা হৈছে, কাটিক ঘাটুৱাৰ, তেওঁৰ ঘৰতো মানে চেক কৰা হৈছে, তেওঁৰ ঘৰত একো পোৱা হোৱা নাই। যুৱককেইজন বৰ্তমান থানাতে আছে। চব সঁচাকৈ তোক এৰি দিম, যাব লাগিব। সঁচাকে এৰি দিব নিব আপোনাৰ? এই দিম মালটো ক'বাত সেইটো ক। এনেই কৈছে এই দিম ক'ল না কেলা, মালটো ক'বাত সেইটো ক। এই আপা টানাকত কৰিবি ৰব, ৰেকৰ্ড হৈ আছে। কাৰ্ডিক তোৰ লগত কোন কোন আহিছে? মই অকলে আহিছো, মাক কৈছো মই অকলে আহিছো। এতিয়া অকলে আহিছিলো, দেখি আছে চব। কিমান দিনৰ পৰা খাই আছো? মই আজি প্ৰথম আহিছো, মোক ইয়াত কোনো দেখা নাই, আজি প্ৰথমে আহিছো। আমি ইয়াত ধৰি ৰাখি বান্ধিছো দেই। আপোনালোকে ঘৰটো কেনেকে কোনে দেখাই দিলা ঘৰ? আগৰ পৰা চিনি পাওঁ মানে, আগতে চিনি পাওঁ। আপুনি আপোনালোকৰ আগতে